নমস্কাৰ আজি যিখন কিতাপৰ কথা ক'ব লৈছো এখন পুৰণি কিতাপ আসলতে পুৰণি বুলি ক'লেও অলপ ভুল নতুনকৈ প্ৰকাশিত পুৰণি কিতাপ কিতাপখনৰ নামটো হ'ল কংগ্ৰেছৰ কাচিয়লি ৰোডত লেখক বেনুধৰ শৰ্মা এই কিতাপখনৰ কাৰণে বেনুধৰ শৰ্মাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু এইখনেই আছিল সাহিত্য অকাডেমি বঁটা পোৱা দ্বিতীয়খন অসমীয়া গ্ৰন্থ এইখনৰ শেহতীয়া সংস্কৰণ প্ৰকাশ কৰা হৈছে ভিন্টেজ আসাম পাব্লিকেশ্যনছৰ দ্বাৰা বেনুধৰ শৰ্মাৰ বিষয়ে যিসকলে জানে যে বেনুধৰ শৰ্মা আসলতে এজন লেখক হিচাপে লগতে ৰাজনীতিৰ লগত জড়িত মানে বিশেষকৈ কংগ্ৰেছৰ লগত জড়িত ব্যক্তি হিচাপে প্ৰখ্যাত আৰু বেনুধৰ শৰ্মাৰ গদ্য শৈলী আসলতে খুব বিখ্যাত বহুতে কয় বা মই বহু মানুহৰ মুখত শুনিছো যে বেনুধৰী গদ্য বেনুধৰ শৰ্মাৰ গদ্যৰ ধৰণে পৰৱৰ্তী সময়ত বহু লেখকে তেনেধৰণৰ গদ্য লিখিবলৈ লৈছিল এই কিতাপখনৰ কথা মই বিশেষকৈ কৈছো আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কিতাপখনৰ কথাখিনি কলো কোনে পাব্লিছ কৰিছে দাম প্ৰায় 600 টকা পুথিভঁৰাল সংস্কৰণ 750 টকা ইয়াৰ বিষয়সূচী মানে কন্টেন্ট প্ৰথমতেটো প্ৰকাশকৰ কথাখিনি আছে যদি আমি মেইন কন্টেন্টলৈ আহো যোৰহাটত মহাত্মাৰ প্ৰথম পদাৰ্পণ আৰম্ভ কৰা হৈছে মহাত্মা গান্ধীৰ আগমনৰ জৰিয়তে অসম আগমনৰ জৰিয়তে তাৰ পিছত যোৰহাটত কংগ্ৰেছ খিলাফতৰ কাম শিৱসাগৰত অসহযোগৰ ফনা ঘৰৰ লৰা ঘৰলৈ আহি সাৰিং কংগ্ৰেছ কমিটি জৰাবাৰী কংগ্ৰেছ তাৰ পিছত আকৌ সাৰিং কংগ্ৰেছ বুলি থেৰুৱা ঠাৰি হিজুৱা বুলি এটা চেপ্টাৰ আছে বুকাৰ পৰাও হুন বুটলিবা বুলি আন এটা চেপ্টাৰ অসহযোগৰ শেষ সভা তাৰ পিছত বন্ধু বান্ধৱৰ লগত পত্ৰালোচনা অসহযোগৰ পুৰস্কাৰ শিৱসাগৰ জেলত যোৰহাট জেলত গাঁৱত ধৰা গৈ ঠিক তেনেকৈ পাণ্ডু কংগ্ৰেছৰ কথা আছে পাণ্ডু কংগ্ৰেছৰ এছেলেঙা বীৰ পূজাৰ প্ৰেৰণা অনাথ সাৰিং হলগুৰি ৰায়ত সভা মহাত্মাৰ সম্বৰ্ধনা আমাৰ দোকান ইত্যাদি ইত্যাদি মূলতঃ এই গ্ৰন্থখনত যিখিনি কথা আমি পাওঁ বিভিন্ন জনৰ বিষয়ে তেওঁ বৰ্ণনা কৰিছে তেওঁ লগ পোৱা বহু মানুহৰ কথা কংগ্ৰেছৰ কাম কৰোঁতে তেওঁলোকৰ হোৱা অভিজ্ঞতাৰ কথা আৰু এই কিতাপখন সম্পৰ্কে লিখা হৈছিল যে আসলতে বেনুধৰ শৰ্মাৰ অভিজ্ঞতা আছিল বিচিত্ৰ তাৰ ভিতৰত স্বাধীনতা ৰণৰ অভিজ্ঞতা লেখত ল'বলগীয়া স্বাধীনতা ৰণত জড়িত হৈ বুটলা অভিজ্ঞতাই তেওঁক অফুৰন্ত উৎসাহ আৰু সাহস প্ৰেৰণা দিয়াৰ লগতে জীৱন আৰু জগতক নিজস্ব দৃষ্টিকোণেৰে নিৰীক্ষণ কৰিবলৈ উদ্বুদ্ধ কৰিলে 1959 চনৰ 15 আগষ্টৰ দিনা প্ৰথম প্ৰকাশিত কংগ্ৰেছৰ কাচিয়লি ৰোডত শীৰ্ষক গ্ৰন্থৰ মাজেৰে তেওঁৰ সংগ্ৰামী অভিজ্ঞতাৰ সোৱাদ আমাক দি গৈছে তেওঁ কংগ্ৰেছৰ কাম কৰোঁতে বা স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰোঁতে যিবোৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল সেই বিষয়ে কিছু কথা তেওঁ সুন্দৰকৈ লিখি গৈছে আৰু বিশেষকৈ তেওঁ লগ পোৱা মানুহবিলাকৰ কথা বিভিন্ন লোকৰ কথা জ্ঞাত অজ্ঞাত বিখ্যাত বা কিছু পৰিমাণে আমি যাক নাজানো তেওঁলোকৰ কথাও আছে মহাত্মা গান্ধী অহাৰ ফলত কি হ'ল অসমত কেনেধৰণে অসমত কংগ্ৰেছৰ প্ৰতি এক উৎসাহ সৃষ্টি হ'ল এই কথাখিনিও আমি ইয়াত পাব পাৰোঁ তো বহুত কথা তেওঁ লিখিছে মই গোটেই কথাখিনিতো নকওঁ কোৱাটো উচিতো নহয় আৰু সেই সময়ৰ যদি সমাজ জীৱন আৰু ৰাজনৈতিক জীৱন বিশেষকৈ সমাজ আৰু ৰাজনীতিৰ কথা যদি আমি বুজিব বিচাৰোঁ আমিতো বেলেগ কিতাপবিলাক পঢ়িমেই কিন্তু এনেকুৱা ধৰণৰ কিতাপ পঢ়িলে আসলতে এটা ধাৰণা হয় বা আমি এটা অল্টাৰনেটিভ মানে ইণ্টাৰপ্ৰিটেশ্যন বা অল্টাৰনেটিভ বা বেলেগ এটা ব্যাখ্যা আমি দেখিবলৈ হয়তো পাব পাৰোঁ ইয়াতে বহুত কথা লিখিছে মই উদাহৰণ হিচাপে এটা খুব মজাৰ বস্তু এটা মই পালোঁ কানিৰ কথা লিখিছে অপিয়াম সেইখিনি সময়ত অসমৰ মানুহেতো কানি খাইছিল আৰু কানিক লৈ বহুত কাহিনীও আছে বহুতে হয়তো জানে ইয়াত কানিক লৈ পেলাই তেওঁ এক ধৰণৰ চেটায়াৰ ব্যংগ কৰি কথা এটা লিখিছে যে কানিয়াহঁতৰ বিশ্বাস
আফু গছ মানে আচলতে কানি য'ৰ পৰা বনায় সেই গছডালক আফু গছ বুলি কয়। আফু গছজোপা হেনো সত্যযুগত সৰগৰ দেৱতা ইন্দ্ৰৰ পাৰিজাত কাননত আছিল। ইন্দ্ৰই এদিন ফু মাৰি দিলত গছজোপা আহি পৃথিৱীত পৰিলহি। সেই দেখি আফু হেন ইতি দুগতি অক্ষৰৰ ক্ৰমান্বয় কৰোঁতে ভকতসকলে কয় আ পদে আকাশক, ফু পদে ইন্দ্ৰ দেৱতাৰ ফুটক বুজাইছে। দেৱতাৰ মুখৰ পৰা পোনে পোনে অহা বাবে ই পৰম পবিত্ৰ বস্তু। ই স্বৰ্গীয় বস্তুকণ, সেই স্বৰ্গীয় বস্তুকণ কম ভাগ্যৰ গুণে ভাৰস্তৰ নৰমনিছে ভোগ কৰিবলৈ পোৱা নাই। ইয়াক ভোগ কৰিবলৈ কপাল লাগে। যি বৰকানিয়া সি অন্তত মাহে 5 টকা কানি খাবই লাগিব। 5 টকা কানি খোৱা বৰকানিয়াৰ মান সদায় আগত। ভকত বাহাদুৰৰ বৰ মান ভগনীয়া কানিয়াৰ আগশাৰীত বহা লোক আছিল। মানে কানিক লৈ মানুহৰ মাজত যি ধৰণৰ এক মানে ধাৰণা বা এক ধৰণৰ তেওঁ চেটাৰ কৰি কৈছে যে কানিয়াসকলে কেনেধৰণে যুক্তি বনাই লৈছিলে যে কানি কিয় খাব লাগে। মানে আচলতে মূল কথাটো হ'ল কি, সেইখিনি সময়ত কানিৰ বিৰুদ্ধে মানে কানি খোৱাৰ বিৰুদ্ধে এক ধৰণৰ এৱাৰনেছ এটা, সজাগতা এটা চলিছিল। আৰু সেই সজাগতা কৰিবলৈ যাওঁতে তেওঁলোকে বিভিন্ন বাধাৰ সন্মুখীন হৈছিল, কংগ্ৰেছ কৰ্মীসকলে বা অন্যান্য লোকসকলে। সেই কথাখিনি তেওঁ লিখিছে। ইয়াতে কানিৰ ভাগবিলাকো দিছে। কানি খোৱা নিয়ম কেইবাবিধো, পাণ কানি, লদা কানি, মলা কানি ইত্যাদি। মাজে মাজে তেওঁ অসমীয়া গীত মানে বিহুগীত কিছুমান ফকৰা যোজনা সুন্দৰ সুন্দৰ ব্যৱহাৰ কৰিছে তেওঁৰ লেখনিৰ মাজে মাজে। আমি পঢ়িলে সেই কথাবিলাক অনুধাৱন কৰিব পাৰোঁ। শেষত মই এটা কথা ক'ব খুজিছোঁ। তেওঁ ইয়াতে এটা কথা লিখিছে যে বীৰ পূজাৰ প্ৰেৰণা অনাত মণিৰাম দেৱান, ইতিমধ্যে মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল আৰু সেই মণিৰাম দেৱান দিৱসো সেইখিনি সময়ত পালন কৰিবলৈ যুঁজা কৰা হৈছিল। অকল মণিৰাম দেৱান দিৱসেই নহয়, লাচিত বৰফুকন উৎসৱ পতা হৈছিলে। তেওঁ লিখিছে জাজিত বিনন্দ চন্দ্ৰ বৰুৱাই লাচিত বৰফুকনৰ উৎসৱ পাতি পোনপ্ৰথমে গাঁৱলীয়া ঠাইত বীৰ পূজাৰ আদৰ্শ দেখুৱায়। লাচিত ঘটনাৱলী পুৰণি ৰজাদিনীয়া, মণিৰামৰ ঘটনা হ'ল আধুনিক ব্ৰিটিছ আমোলৰ। গৰখীয়াৰ মুখতো মণিৰাম জীয়াই আছে। চকুৰে দেখা মণিৰামক সোঁৱৰা মানে চলি থকা ব্ৰিটিছ শাসনৰ সমালোচনা কৰা। ৰাজহুৱা সভা পাতি মণিৰামকে উপলক্ষ কৰি ব্ৰিটিছ শাসনৰ দুখ-গুণ খুচৰা যেনে শাসনৰ বিৰোধিতা কৰা তেনে, বিশেষকৈ প্ৰকাশ্যে ব্ৰিটিছ আমোলক নিন্দা কৰা দিনত। কিন্তু তিথি পতাত অন্তৰায়ৰ অন্ত নাই। এই যে মণিৰাম দেৱানৰ তিথি তেওঁলোকে পাতিব বিচাৰিছিল, ব্ৰিটিছবিলাকেই ভাল পোৱা নাছিল। ইয়াৰ অৰ্থ এইটো, মণিৰাম দেৱানক মানে মনত পেলোৱা আৰু ব্ৰিটিছক বিৰোধিতা কৰা একেটা মুদ্ৰাৰে পিঠিদৰে কথা, যিহেতুকে ব্ৰিটিছবিলাকেই মণিৰাম দেৱানৰ ফাঁচীৰ কামটো কৰিছিল। গতিকে পলিটিকেল কথাবিলাক, ৰাজনৈতিক কথাবিলাক বহু পৰিমাণে সময় সলনি হ'লেও মানে তাৰ যিটো প্ৰপৰ্চন, মানে তাৰ যিটো মাত্ৰা আচলতে একেই থাকে। যি নহওক, এই কিতাপখনৰ জৰিয়তে সেই সময়ছোৱাৰ অসমত বিশেষকৈ ৰাজনীতিৰ ক্ষেত্ৰত কি ঘটি আছিল সেই বিষয়ে আমি এটা ধাৰণা পাব পাৰোঁ। কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে এই কিতাপখন পঢ়িলে চব কথা গম পাম। আমাৰ বহু মানুহৰ এটা ধাৰণা থাকে, মানে ভুল ধাৰণা আচলতে এইটো। তেওঁলোকে এখন বা দুখন সৰু কিতাপ পঢ়ে আৰু পঢ়ি পেলাই সেই কিতাপখনৰ কথাখিনিকেই ধ্ৰুৱ সত্য বুলি, একেবাৰে আখৰে আখৰে সঁচা বুলি মানি লয়। মানে তাৰ ইণ্টাৰপ্ৰিটেশ্যনছটো, যিকোনো ঘটনা এটাৰ কেইবাটাও ব্যাখ্যা থাকিব পাৰে আৰু সকলো দিশ চালি চাইহে আচলতে আমি সিদ্ধান্তত উপনীত হ'ব লাগে। এতিয়া কংগ্ৰেছৰ কথা ক'লেও আমি বৰ্তমান সময়ৰ ৰাজনীতিৰ কথাটো আমি তুলনা নকৰোঁ, কিন্তু কংগ্ৰেছে যদি চাব লগা হয় 1885ত কংগ্ৰেছ স্থাপন কৰাৰ পিছত, মানে কংগ্ৰেছৰ প্ৰতিষ্ঠা হোৱাৰ পিছত ইমান বছৰ তেওঁলোকে যুঁজিবলগীয়া হৈছে। অকল তেওঁলোকে যুঁজা নাই, তেওঁলোকৰ নেতৃত্বত অন্যান্য সংগঠনবোৰো আছিল, স্বাধীনতা সংগ্ৰাম কৰিবলগীয়া হৈছে। আৰু এই সংগ্ৰামত যে কিমান বেছি বলিদান দিব লগা হৈছে সেইটো ভাবি চাবলগীয়া এটা দিশ। আৰু সেইকাৰণে ভাৰতৰ স্বাধীনতা সংগ্ৰামক বুজিবলৈ, অসমৰ স্বাধীনতা সংগ্ৰামক বুজিবলৈ এনেকুৱা ধৰণৰ গ্ৰন্থবোৰ আমি পঢ়াটো উচিত। ইয়াত বহুজনৰ মন্তব্য আছে। মই হীৰেন গোহাঁইদেৱৰ মন্তব্যটো পঢ়ি শুনাইছোঁ। তেওঁ লিখিছে,
কেৱল পাঠাগাৰৰ দেৱালৰ মাজত গৱেষণাৰ ক্ষেত্ৰ আবদ্ধ ৰখা পণ্ডিতসকলৰ চকুৰ পৰা মানুহৰ জীৱনৰ কেতবোৰ অপ্ৰীতিকৰ, অৰুচিকৰ আৰু যুক্তি বিবৰ্জিত আচৰণ বা মনোভাৱ লুকাই থাকে। জীৱিকাৰ তাৰণাত আৰু স্বাধীনতা সংগ্ৰামৰ সংগঠক হিচাপে অসমীয়া সমাজৰ উধৰ পৰা মুধলৈ পিটপিটাই ফুৰা বেণুধৰ শৰ্মাৰ কিন্তু তেনেবোৰ ঘটনা বা পৰিস্থিতিৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আছিল। স্বাধীনতা যুদ্ধত উত্তাল সোঁতত সাঁতুৰি নাদুৰি বেণুধৰ শৰ্মাই যি গভীৰ উদ্দীপনা আৰু সঞ্জীৱনী প্ৰেৰণা প্ৰাণত অনুভৱ কৰিছিল, তেওঁৰ ৰচনাৰ ছত্ৰে ছত্ৰে হৃদয়স্পৰ্শী আৱেগৰ ৰূপত সি কল্লিত হৈ আছিল। কেনে সুন্দৰ বৰ্ণনা। মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম, তেওঁলোকে যদিহে আচলতে ভাবে যে তেওঁলোকে অসমখনৰ বিষয়ে জানিব বিচাৰে, অসমৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে এনেকুৱা কিতাপবোৰ পঢ়ক। কিতাপখনৰ দাম বহুত, তেওঁলোকে হয়তো কিনিব নোৱাৰিব। যদি সম্ভৱ আমাৰ কলেজৰ লাইব্ৰেৰীত, যদি সম্ভৱ নহয় আমাৰ কলেজৰ লাইব্ৰেৰীত ইয়াৰ কপি অনাৰ ব্যৱস্থা কৰিম। তেওঁলোকে যিকোনো প্ৰকাৰে সংগ্ৰহ কৰি এনেধৰণৰ কিতাপবোৰ পঢ়ক। আৰু কিতাপখনৰ আৰু এটা দিশ মই কওঁ, এই বৰ সুন্দৰকৈ প্ৰকাশ কৰা হৈছে, তাৰ চুয়ে ভাল লাগে আচলতে। আপোনালোকে কিতাপখন দেখিয়ে চাগে ভাল পাইছে। আৰু এই কামটো কৰাৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তি জড়িত, প্ৰকাশক অভিনিৱেশ শৰ্মা, তেওঁ আচলতে তেওঁক ক্ৰেডিট আমি দিব লাগে। অভিনিৱেশ শৰ্মাক আমি কৃতিত্ব দিব লাগে। তেওঁ কষ্ট কৰি খুব সুন্দৰকৈ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে। শেষত সকলোকে আহ্বান জনাম, কিতাপখন পঢ়ক, ভাল পাব। থেংক ইউ।